আমাৰ জীৱনত হেমানে আশীৰ্বাদ আহে হালেলুয়া তেওঁ ঈশ্বৰৰ মহান দাগ হয় সৰু হলেও ডাঙৰ হলেও মিডিল হলেও একদম নিগণ্য হলেও অৰ্থাৎ বিশ্বাসী হলেও ঈশ্বৰৰ আশীৰ্বাদ থাকে হালেলুয়া ঈশ্বৰৰ আশীৰ্বাদ ডাঙৰ সৰু মিডিয়াম একো নাই সকলো লগতে ঈশ্বৰৰ আশীৰ্বাদ সমান আছে কিন্তু বৰবিলাক ভাগ ভাগ আছে আৰু বেলেগ বেলেগ আছে হালেলুয়া প্ৰেইজ দ্য লৰ্ড তো গতিকে আমি আগবাৰ আগতে মই আদৰণিটো পিছত ল'ব ন ঠিক আছে দানৰ কাৰণে মই ছুটি বাইকৰ ওপৰত ভৰি বিচাৰিছোঁ দান দিব পাৰিব আপোনালোকে দান দি গৈ থাকক মই ছুটিকৈ বাইবেল পঢ়ি পঢ়ি যাম মই প্ৰথম যোহন 5 অধ্যায় 4 পদৰ পৰা পঢ়িম কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয় তেওঁ জগতত জয় কৰে আৰু জগতক জয় কৰা যি জয় হে আমাৰ বিশ্বাস যীশু যে ঈশ্বৰৰ পুত্ৰ হয় ইয়াকে যি জানে বিশ্বাস কৰে তেওঁৰ বাহিৰে জগতক জয় কৰা কোন হালেলুয়া প্ৰেইজ দ্য লৰ্ড সঁচাকৈ যীশুক বিশ্বাস কৰাৰ পিছত যীশুক আমি পোৱাৰ পিছত আমি আমাৰ জীৱন আমাৰ পৰিয়াল জয়যুক্ত জীৱন হয় জয়যুক্ত আমাৰ আচাৰ ব্যৱহাৰ হয় জয়যুক্ত আমাৰ ভাৱনাবিলাক হয় আমাৰ সকলো কৰ্মবিলাক আমাৰ জয়যুক্ত জীৱন হয় যদি আমাৰ ঈশ্বৰক বিশ্বাস কৰি যদি আমাৰ বিফলে আমাৰ বা আমাৰ আজ্ঞা পালন কৰাবিলাক যদি আমাৰ বিফল হয় তেতিয়া আমাৰ সেই জয়যুক্ত জীৱনটো নাথাকে হালেলুয়া যদি আমাক জয়যুক্ত জীৱন লাগে তেনেহলে আমি ঈশ্বৰৰ আজ্ঞা ঈশ্বৰৰ সেই ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁতে যেন আমাৰ কোনো ক্ষয় নহয় সেইটোৰ কাৰণে আমাক কৈছে আত্মা জল আৰু তেজ এই তিনিয়ে সাক্ষ্য দিছে যে এই তিনিটাও সাক্ষ্য এক বুলি কৈছে আমি সেই তিনিটাৰ নামত আমি সকলোৱে বাপ্তিস্মা লৈছো জল আত্মা আৰু তেজেৰে আমি সকলোৱে বাপ্তিস্মা লৈছো সেই বাপ্তিস্মা লোৱাৰ দ্বাৰা আমাৰ জীৱন নতুনতা হৈছে সেই নতুনতাটো আমি ঈশ্বৰৰ অহালৈকে অৰ্থাৎ ঈশ্বৰে যেতিয়া নেকি দ্বিতীয় আগমন হ'ব তেতিয়ালৈকে সেই আত্মা আৰু জল তেজৰ মান আৰু সন্মানটো আমি ৰাখিব লাগিব হালেলুয়া ঈশ্বৰে অহা লাগি আমি সেই আত্মা আৰু জল তেজৰ যি সন্মান আমাক ঈশ্বৰে দিছে সেই সন্মানটো আমি ৰাখিব জানিমনে না আমি আধা বাটতে আমি সেই সকলো হেৰাই লওঁ না আমি আধা বাটতে সেই আমাৰ কৰ্মৰ দ্বাৰাই আমাৰ বিশ্বাসৰ দ্বাৰা সেই জয়যুক্ত জীৱনটো আমি বিফল কৰিম সেইটো কাৰণে কৈছে যীশু যে ঈশ্বৰৰ পুত্ৰ হয় ইয়াকে জানি যি বিশ্বাস কৰে তেওঁৰ বাহিৰে জগতৰ জয় কৰা কোনো নাই বুলি কোন আমি যি জগতক বিশ্বাস কৰিছো বা যীশুক যি বিশ্বাস কৰিছো সেই বিশ্বাসটো আমি সদায় ৰাখিব লাগিব জগতক পৰাজয় কৰিবৰ কাৰণে আমাক ঈশ্বৰে আমাক ঢাল কৰিছে সেই ঢালটো আমি জগতক পৰাজয়ৰ কাৰণে ব্যৱহাৰ কৰিব লাগে হালেলুয়া সেই জয়যুক্ত জীৱনটো বা সেই জয়যুক্ত আমি যে আত্মা পাইছো সেই আত্মাটো জগতৰ পৰাজয়ৰ কাৰণে ব্যৱহাৰ কৰিব লাগে হালেলুয়া আপোনালোকে বুজি পাইছেন পাইছো জল আৰু তেজেৰে অহা এনে তেৱে অৰ্থাৎ প্ৰভু যীশু খ্ৰীষ্টই কেৱল জলেৰে নহয় কিন্তু জল আৰু তেজেৰে উভয়েৰে তেওঁৰ আত্মা সাক্ষ্য দিওঁতা কাৰণ আত্মাই সেই সত্য কিয়নো আত্মা জল আৰু তেজেৰে এই তিনিও সাক্ষ্য দিছে আৰু এই তিনিও সাক্ষ্য এক আমি যে মানুহবিলাকৰ সাক্ষ্য গ্ৰাহ্য কৰোঁ তেন্তে ঈশ্বৰৰ সাক্ষ্য তেওঁতকৈ শ্ৰেষ্ঠ কিয়নো এই ঈশ্বৰৰ ৰাজ্য যে তেওঁৰ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে আমি সাক্ষ্য দিব পাৰিব লাগিব আমি কোন আছো আমি কি সাক্ষ্য জীয়াই আছো আমি বেলেগ সাক্ষ্য দি আছো নেকি যা নিজৰ 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 ইন্ট্ৰডাকশন দি আছো নেকি আমি না নিজৰ কৰ্ম নিজৰ কেৰেক্টাৰ নিজৰ স্বভাৱ চৰিত্ৰ মই এনেকা কৰিব পাৰো মই হেনেকা কৰিব পাৰো হেনেকা আমি কেৰেক্টাৰ দেখাইছো নেকি ঈশ্বৰৰ ৰাজ্যত হিবিলাক নচলে বুলি কৈছে আৰু স্বৰ্গৰাজ্য নাপাব তো গতিকে আমি ঈশ্বৰৰ কাৰ্য ঈশ্বৰৰ সাক্ষ্য আমি দিব লাগে ঈশ্বৰৰ নতুন নতুন কাৰ্য তাইটো সামথিং নতুন তাই নিউ অৰ্থাৎ তাইটো নিউ সামথিং অৰ্থাৎ আমি সকলোৱে নতুন আমি চেষ্টা কৰিব লাগে নতুন সদায় আমি নতুনতা আমি কৰিব লাগে আমি প্ৰত্যেক ৰবিবাৰে মই যে ইয়াতে ঈশ্বৰৰ যে ইয়াতে মই ৱৰ্শিপ যি কৰোঁ ইয়াতে মই সদায় আপোনালোকৰ কাৰণে নতুন আনিব চেষ্টা কৰোঁ দেই নতুন নিউ ঠিক তেনেকৈ আমাৰ দেউতা অৰ্থাৎ ৰেভাৰেণ্ড প্ৰত্যেকজনে নতুন এটা আনিব চেষ্টা কৰে নতুন সেইকাৰণে যদি আপুনি নতুন আনিব চেষ্টা নকৰে ঈশ্বৰে আপোনাক কেনেকৈ চেষ্টা কৰিব পবিত্ৰ আত্মাই আপোনাক কেনেকৈ সহায় কৰিব আপুনি যদি চেষ্টাই নকৰে নতুন আনিবৰ কাৰণে চেষ্টা কৰিব লাগিব আমি সেইকাৰণে আমাক কৈছে আমি ঈশ্বৰে আমি সাক্ষ্য দিব লাগে আমি যি কৰ্ম কৰোঁ আমি আমাক ঈশ্বৰ আত্মা আৰু জৰে আৰু তেজেৰে আমাক যি
সাক্ষ্য দিবৰ কাৰণে আমাক মনোনীত কৰিছে সেই সাক্ষ্যটো আপোনালোকে সকলোৱে জানে বাইবেলত আপোনালোকে সকলোৱে জানে সেই সাক্ষ্যটো আপোনালোকে পাহৰি থাকে আৰু বেলেগ কৰ্ম কৰে সেই সাক্ষ্যটো কিতাপ পাহৰিব নালাগে আপুনি মনতে লৈ সদায় গৈ থাকিব মঠি মাৰ লোক জহনত যি সাক্ষ্য দিবৰ কাৰণে ঈশ্বৰে আমাক দিছে সেইটো পুৱাই গধূলি আপুনি মনত কৰিব লাগে অৰ্থাৎ কৰিব লাগে তেতিয়া আপোনাৰ কাম সকলো সাকসেসফুল হ'ব আপুনি যে অলপ 1 ঘণ্টাৰ কাৰণে পাহৰিও যায় লগালগ মনত পৰিব মই কিন্তু সদায় মনত পৰো গাড়ী চলাওতে খোজ কাঢ়োতে স্কুটি চলাওতে মোবাইল টিভি থাকোতেও মই সদায় মনত পৰো ঈশ্বৰে মোক উদুগাই থাকে এইটো বাইবেলত লিখা আছে এইটো নহয় ঈশ্বৰে মানে সদায় ব্ৰেক মাৰিব দিয়ে মোক আপোনালোকক কেনেকৈ ব্ৰেক মাৰিব দিয়ে মই নাজানো মোকতো কিন্তু সদায় ব্ৰেক মাৰিব দিয়ে হালেলুয়া বল যীশু মসিহ কি ঈশ্বৰৰ ৰাজ্যত ঈশ্বৰৰ বাইকত কৈছে মই কৈছো বাইবেলত কিতিয়াও প্ৰেম লীলা বা ঈশ্বৰৰ লাভ ষ্টৰী লিখি থৈ দিয়া নাই বাইবেলত ঈশ্বৰৰ বাইবেলত সদায় গালি পাৰিছে সদায় ক্লিয়াৰ কৰিছে সাফা কৰিছে মানুহ শুদ্ধ কৰিছে প্ৰতিজ্ঞা কৰিছে প্ৰেম কৰিছে প্ৰেমৰ প্ৰতিজ্ঞা দিছে মই এনেকা দিম মই প্ৰেম কৰো তোমালোকক বুলি কৈছে হালেলুয়া কিন্তু লাভ ষ্টৰী বিষয় কোৱা নাই ঈশ্বৰে প্ৰেমৰ বিষয় শিকাইছে এনেকা প্ৰেম কৰিব লাগে বেলেগ ধৰণৰ এটাই লিখা আছে তো গতিকে বাইবেলত কৈছে গালি পাৰিছে ঈশ্বৰে খং উঠিছে গালি পাৰিছে মানুহ মাৰিছে বাইবেলত ঈশ্বৰে কিমান মানুহ মাৰিছে গতিকে সেইবিলাক আমি দেখি ভয় কৰিব লাগে গতিকে আমি ঈশ্বৰৰ ৰাজ্যত আমি যদি সঁচাকৈ আমি জীৱন যাপন কৰিব পাৰোঁ তেনেহ'লে আমাৰ জীৱন এটা সাকসেসফুল এটা যেনেকৈ বিজনেছমেনবিলাকে সাকসেসফুল বিজনেছমেন হয় তেনেকৈ আমি বাইবেলত বিশ্বাস কৰি অৰ্থাৎ ঈশ্বৰৰ বাক্যবিলাক পালন কৰি আমাৰ জীৱন সাকসেসফুল এটা জীৱন আমি কৰিব পাৰোঁ নহ'লে আমাৰ জীৱন বেকাৰ হ'ব ইফালেও কেৰেক্টাৰৰ পৰা আমাৰ মানে তো কাটা মাৰ্ক যাব ইফালেৰ পৰা সেইটো চবৰ পৰা কাটা মাৰ্ক যাব ইফালেৰ পৰা কাটা ৰেড মাৰ্ক যাব কত মানে ৰাইট চিন নহ'ব আপোনাৰ সব লাল দাগ হৈ যাব সকলো বিষয়তে যে আপোনাৰ যে লাল দাগ হয় তেনেহ'লে ঈশ্বৰে আপোনাক এই চাৰ্টিফিকেটটো চাই ঈশ্বৰে আপোনাক কেনেকৈ আপোনাৰ জীৱনটো চাই আপোনাক কেনেকৈ সফলতা দিব অৰ্থাৎ মোৰ জীৱনতে যদি সেনেকা থাকে মই কেনেকৈ সফলতা যাব সেইটোৰ কাৰণে আমাৰ জীৱনত জল আৰু আত্মাৰে যে আমাক ঈশ্বৰে আমাক প্ৰেমেৰে আমাক যি প্ৰতিজ্ঞা দিছে আমাক যি মান সন্মান দিলে সেই মান সন্মানটো আমি কেতিয়াও মৃত্যু পৰ্যন্ত আমি পাহৰিব নালাগে বুলি কৈছে যদি পাহৰো আমাৰে লছ হালেলুয়া আৰু ঈশ্বৰৰ কিতাপ লছ নহয় যোনে হেৰাব তাৰ লছ বা বিশ্বাসী বা লিডাৰ বা এল্ডাৰ এপষ্টল ডিকন যিমান যি আছে নিজৰ লছ হ'ব সেই লছটো কিন্তু কায়ো কোনো লছ কৰিব নিবিচাৰে সেইটোৰ কাৰণে সেইকাৰণে সেই মানটো অৰ্থাৎ সন্মানটো সদায় লেভেলত ৰাখিব জানিব লাগে হালেলুয়া বল যীশু মসিহ কি মই বেছি নাযাওঁ এইখিনিতে মই সামৰিছোঁ ক'বলৈ গ'লে বহুত হয় ইমানখিনি মই দিব নিবিচাৰোঁ স্পেচিয়েল চং আছে আমাৰ ৱৰ্শ্বিপ ছোৱালীবিলাকে আহিব তেওঁলোকে ৱৰ্শ্বিপ গাব